নমস্কাৰ আমাৰ পইণ্টা চুটিয়া লৈ আহিছোঁ এক অপূৰ্ব নিদৰ্শন আমাৰ অসমীয়াৰ যে সংস্কৃতি আছে সত্ৰত শৰণ লোৱা সংস্কৃতি অব্যাহত আছে আৰু নতুন বছৰৰ পূৰ্বে অগণন ভক্তই আজি শৰণ লৈছে 200 গৰাকী পুৰুষ মহিলাই একেলগে শৰণ ল'লে আৰু সেই দৃশ্য দেখি আপুনিও আপ্লুত হৈ পৰিব কোন কোন ভক্তই শৰণ ল'লে আৰু কেনে ধৰণে তেওঁলোকৰ এই শৰণ পৰ্ব চলিছে শেহতীয়া দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে আমি সেই দৃশ্যাংশ দেখুৱাব বিচাৰিম ভক্তসকলে শৰণ লৈছে আজি 200 গৰাকী পুৰুষ মহিলাই একেলগে পৰম্পৰা ৰক্ষা কৰি তেওঁলোকে শৰণ লৈছে আৰু এই শৰণৰ বাবে যিবোৰ ৰীতি নীতি আছে সেই ৰীতি নীতি পৰম্পৰা সকলোবোৰ মানি চলি তেওঁলোকে ৰিচুৱেলৰ মাজত সেই শৰণ লোৱা দেখিবলৈ পোৱা গৈছে তেওঁলোকে স্নান কৰি শৰণ গ্ৰহণ কৰিছে আৰু সেই ভক্তসকলৰ শৰণৰ দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাব বিচাৰিম অগণন ভক্তই একেলগে ল'লে শৰণ আৰু অসমীয়াৰ এই সংস্কৃতি চাবুৱাৰ মায়ামৰা বগৰীতলা আধাৰ সত্ৰত শৰণ পৰ্ব চলি আছে আৰু নতুন বছৰৰ পূৰ্বে 200 গৰাকী পুৰুষ মহিলাই একেলগে শৰণ লৈছে আৰু শৰণ লোৱাৰ বাবে যিবোৰ নীতি নিয়ম আছে সকলোবোৰ নীতি নিয়ম তেওঁলোকে মানি চলিছে এমাহ পূৰ্বৰ পৰা বহু নীতি নিয়মৰ মাজেৰে তেওঁলোক আছিল বুলি জানিব পৰা গৈছে আৰু শৰণ লোৱাৰ দৃশ্য দেখি আপুনি আপ্লুত হৈ পৰিব আমাৰ হাতত সেই দৃশ্যাংশ আহি পৰিছে আমি কিছু সময় পাছতে দেখুৱাবলৈ চেষ্টা কৰিম সত্ৰাধিকাৰ ইদিছ নাগৰীয়াৰ ওচৰত তেওঁলোকে শৰণ গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে আৰু শৰণ লোৱাৰ পূৰ্বে যিবোৰ নীতি নিয়ম থাকে সেই নিয়মবোৰ তেওঁলোকে মানি চলিছে চাবুৱাৰ মায়ামৰা বগৰীতলীয়া সত্ৰত তেওঁলোকে এই শৰণ পৰ্ব গ্ৰহণ কৰিছে শৰণ লৈছে তেওঁলোকে চাওক এই দৃশ্যাংশ আমি দেখুৱাইছোঁ এইদৰে শৰণ লৈছে এইসকল পুৰুষ মহিলাই একেলগে তেওঁলোকে শৰণ লৈছে আৰু শৰণ লোৱাৰ পূৰ্বে তেওঁলোকে বহু নিয়ম মানি চলিবলগীয়া হয় আৰু সেই নিয়মবোৰৰ মাজেৰে গৈ তেওঁলোকে আজি এইদৰে শৰণ গ্ৰহণ কৰিছে আৰু লোকে লোকাৰণ্য এক পৰিৱেশৰ মাজত শৰণ গ্ৰহণ কৰিছে তেওঁলোকে 200 গৰাকী পুৰুষ মহিলাই এই শৰণ তেওঁলোকে লৈছে পুৰুষসকলক এইদৰে স্নান কৰোৱা হৈছে আৰু মহিলাসকলকো বেলেগকৈ শৰণ লোৱাৰ যিবোৰ নীতি নিয়ম আছে সেই নীতি নিয়মবোৰ মানি চলিবলৈ দিয়া হৈছে বিধি অনুসৰি তেওঁলোকে আজি শৰণ গ্ৰহণ কৰিছে আৰু এইদৰে মানি চলিছে তেওঁলোকে অসমৰ অপূৰ্ব সংস্কৃতি শৰণ লোৱা পৰ্ব আৰু সত্ৰৰ এই শৰণ লোৱাৰ পৰ্ব প্ৰত্যেক বছৰে দেখিবলৈ পোৱা যায় এক বিনোদীয়া নিদৰ্শন দাঙি ধৰি গৈছে তেওঁলোকে শৰণ লোৱাৰ এই দৃশ্যাংশ আমি দেখিবলৈ পাইছে সত্ৰৰ শৰণ লোৱাৰ পৰ্ব ৰহমৰীয়াৰ ফাকুমৰাৰ শ্ৰী শ্ৰী অনুৰুদ্ধ দেৱৰ ভক্ত তেওঁলোক আৰু এই ভক্তসকলে আজি শৰণ গ্ৰহণ কৰিছে চাবুৱাৰ দৃশ্য এই মুহূৰ্তত আমি দেখুৱাইছোঁ মায়ামৰা বগৰীতলীয়া আধাৰ সত্ৰত তেওঁলোকে এই শৰণ পৰ্বৰ আধাৰত শৰণ গ্ৰহণ কৰিছে 200 গৰাকী পুৰুষ মহিলাই একেলগে শৰণ লৈছে পুৰুষসকলে এইদৰে পুখুৰীত স্নান কৰি শৰণ গ্ৰহণ কৰিছে আৰু প্ৰতিগৰাকী দেৱে তেওঁলোকক আগবঢ়াই দিছে শৰণ গ্ৰহণ কৰাত ভকতসকলে তেওঁলোকক ভকত বৈষ্ণৱসকলে শৰণ লোৱাত সকলোবোৰ নীতি নিয়ম কেনেকৈ কৰিব লাগে সেয়া দেখুৱাই দিছে বাট দেখুৱাইছে তেওঁলোকক শৰণ গ্ৰহণ কৰিবলৈ এইদৰে তেওঁলোকে এবুকু পানীৰ মাজত থাকি বৈষ্ণৱক তেওঁলোকে স্মৰণ কৰিছে আৰু এই শৰণ পৰ্বত তেওঁলোকে অংশগ্ৰহণ কৰিছে মুঠ 200 গৰাকী পুৰুষ মহিলাই শৰণ লৈছে বুলি জানিব পৰা গৈছে পুৰুষসকলে এইদৰে স্নান কৰি শৰণ লৈছে মহিলাসকলকো বেলেগকৈ শৰণ লোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছে ভকত বৈষ্ণৱসকলে তেওঁলোকক সহায় কৰিছে নীতি নিয়মৰ মাজেৰে তেওঁলোকে এই শৰণ গ্ৰহণ কৰিছে প্ৰত্যেক বৰ্ষতে এই দৃশ্য দেখিবলৈ পোৱা যায় শেহতীয়া দৃশ্য আমি দেখুৱাইছোঁ মুঠ 200 গৰাকী পুৰুষ মহিলাই একেলগে শৰণ লৈছে শৰণ লোৱাৰ দৃশ্য এয়া আমি দেখুৱাইছোঁ সত্ৰাধিকাৰ ইদিছ নাগৰীয়াৰ ওচৰত তেওঁলোকে শৰণ গ্ৰহণ কৰিছে ৰহমৰীয়াৰ ফাকুমৰাৰ শ্ৰী শ্ৰী অনুৰুদ্ধ দেৱৰ ভক্ত তেওঁলোক যিসকলে এই শৰণ গ্ৰহণ কৰিছে মায়ামাৰ গোটেই ব্যৱস্থাটোত তেওঁলোক যেতিয়া আমাৰ বৈষ্ণৱ মায়ামাৰ বৈষ্ণৱ সমাজৰ মানুহ
গতিকে তেওঁলোকে এই পুৰণি যি পন্থা তেওঁলোকৰ আজু ককাহঁতে দেখুৱাই যোৱা যিটো পথ তেওঁলোকে গ্ৰহণ কৰিছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আগলৈকে যাতে তেওঁলোকে এনেকুৱা আমাৰ গোটেই ব্যৱস্থাটোৰ মাধ্যমে মায়ে সমাজ ব্যৱস্থাত এনেকৈ বৰ্তি ৰাখক আমি সেইটোকে ক'ব উচিত আজি আমাৰ মায়ে বৈষ্ণৱপন্থীৰ বগৈতিলা আধাৰ সত্ৰত ভাকুমাৰ গাঁৱৰ 200ৰো অধিক ব্যক্তিয়ে আজি পৰম্পৰা ৰীতি নীতিৰে মায়ে ৰীতি নীতিৰে আজি নাম শৰণ লৈছে। এই শৰণীয়ালৰ যথেষ্টখিনি ৰাইজৰ গোট খোৱাত আমি সকলোৱে আনন্দিত পাইছোঁ। যাব